অহাকালি 22 জুন সময় 3টা বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী কণ্ঠ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া 3টা বজাত শ্ৰীৰামপুৰ কাৰ্যালয় ব্লক কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হ'বহি। হে চৰাইবিল জমদুৱাৰ আৰু শ্ৰীৰামপুৰৰ সমূহ কৰ্মীবৃন্দ সহকৰ্মীসকল সমৰ্থকসকল শুভাকাংক্ষীসকল সকলোকে মই অনুৰোধ জনাইছো যে যত সময়ত আহি উপস্থিত হয় তেখেতৰ নেতৃত্বত এই বিটিআৰ অঞ্চলত সামাজিক ন্যায় সম অধিকাৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত আগন্তুক দিনত বিটিসি অঞ্চলত যাতে কংগ্ৰেছত অধিক মজবুত শক্তিশালী কৰিব পাৰো তাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছো। তেখেতে অহাকালি গুৱাহাটীৰ পৰা ট্ৰেইন যোগে আহি আমাৰ কোকৰাঝাৰ ৰেলৱে ষ্টেচনত পাব আৰু তাৰ পৰা সিধে আমাৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হ'ব। তেখেতক জিলা কংগ্ৰেছ কমিটিৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব। তাৰ পৰা সিধে তেখেতে মহামায়া মন্দিৰলৈ যাব। মহামায়া মন্দিৰ দৰ্শনৰ পিছত বাঁশবাৰীলৈ যাব। বাঁশবাৰী তাতে ট্ৰাইবেল বেল ব্লকৰ ভূমি যেটো আদানী গ্ৰুপত দি আছে এটো তাতে নিজে চকুৰে চাব আৰু পৰ্বতজোৰা ব্লক কংগ্ৰেছ কমিটিৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰিব। তাৰ পৰা তুলসীবিল হৈ 3টা বজাত আহি শ্ৰীৰামপুৰ জমদুৱাৰ আৰু চৰাইবিল কৰ্মীসকলৰ লগত লগ কৰি মত বিনিময় কৰিব। ইয়াতে লাঞ্চ শ্ৰীৰামপুৰতে লাঞ্চৰ ব্যৱস্থা কৰা হৈ আছে। লাঞ্চ গ্ৰহণ কৰি তেখেতে আকৌ তুলসীবিল লৈ যাব আৰু তাতে এটা পাব্লিক মিটিং কৰিব। তাতে কচুগাঁও ব্লক কংগ্ৰেছ গুমা ব্লক কংগ্ৰেছ ফকিৰাগাম ব্লক কংগ্ৰেছৰ এটা অংশ কৰ্মীসকলে তাতে লগ কৰিব আৰু তাৰ পিছত তেখেতে সিধে কোকৰাঝাৰ সাৰ্কিট হাউস গৈ পাব। কোকৰাঝাৰ সাৰ্কিট হাউস গৈ পোৱাৰ পিছত ৰাতি 8টা বজাত কোকৰাঝাৰ জিলা কংগ্ৰেছৰ অধীনত জ্যেষ্ঠ নেতৃবৃন্দৰ লগত তেখেতে এখন বিশেষ সভা অনুষ্ঠিত কৰিব।